Thank you. প্ৰতিষ্ঠা যুৱ অনুষ্ঠিত অষ্টদশতম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি শংকৰদেৱ স্কুলত আমি কুইজ কম্পিটিশ্যন আৰু আৰ্ট কুইজ কম্পিটিশ্যন অনুষ্ঠিত কৰিছোঁ। এই কুইজ কম্পিটিশ্যনত এনেই আপোনাৰ অংশগ্ৰহণকাৰী দল কমেই আছিলে, তেওঁলোকো গৈছিলে। তাত তেওঁলোকে দ্বিতীয় স্থান অধিকাৰ কৰাৰ কাৰণে আমি তেওঁলোকক প্ৰাইজটো দিব পৰা নহ'লে। আমি এতিয়া পলমকৈ আহি তেওঁলোকক দিব বিচাৰিছোঁ। তেওঁলোকৰ তাত আমি নাম এনাউন্স কৰিছোঁ, তেওঁলোক আমি গুচি আহিলোঁ। সেইকাৰণে আমি আৰু ছাৰকো নিমন্ত্ৰণ দিছিলোঁ। ছাৰো সেইদিনাখন কিবা এটা অসুবিধাৰ থাকিব নোৱাৰিলে, সেইকাৰণে আমি ডাঙৰ ষ্টুডেণ্টে মাতি দিওঁ। আজি এই শুভ মুহূৰ্তত ৰংপুৰ জাতীয় বিদ্যাপীঠৰ বাকৰি দিচাংপৰীয়া সন্মিলন যুৱ সমাজৰ বিশ্ববিদ্যালয়সকল, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা মোৰ শিক্ষক বন্ধু বান্ধৱী, দিচাংপৰীয়া সন্মিলন যুৱ সমাজৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱসত 2 অক্টোবৰ দিনাখন শংকৰদেৱ ইউনিভাৰ্চিটি বেটবাৰীত অনুষ্ঠিত হৈছিলে। আমাকো নিমন্ত্ৰণ কৰিছিলে, কিন্তু অতি পৰিতাপৰ কথা যে মই বিশেষ এটা অসুবিধাৰ বাবে তাত উপস্থিত হ'ব নোৱাৰিলোঁ। তাৰ বাবে মই অতি দুখিত আৰু মই দিচাংপৰীয়া যুৱ সমাজৰ ওচৰত মই ইয়াৰ কাৰণে ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আৰু তেখেতলোকে আজি আহি পেলাই মোক যিখন সম্বৰ্ধনা পত্ৰ দিলে, আমাৰ নিচিনা সৰু সুৰা বিদ্যালয় বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এইটো আটাইতকৈ মূল্যৱান বস্তু। কাৰণ আমি যদি জীৱনত কিবা পাওঁ, এই স্বীকৃতিটোৱে পাওঁ, তাৰ বাহিৰে আমি একো নাপাওঁ। গতিকে আজি আমি যিখন পালোঁ, এইখন অকল মোৰ বুলিয়ে নহয়, মই আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী হৈ অতি কৃতজ্ঞতা অতি ধন্যবাদেৰে মই এইটো গ্ৰহণ কৰিলোঁ আৰু তেখেতলোকক কৃতজ্ঞতা জনালোঁ। আৰু মই আশা ৰাখিছোঁ যে তেখেতলোকে এনেদৰে সমাজৰ বাবে, আচলতে আমি নিজকে শিক্ষক বুলি ক'বলৈ টান পাওঁ, কাৰণ শিক্ষক শব্দটো যথেষ্ট মহান শব্দ। আৰু মই মোৰ জীৱনত যিমানবিলাক শিক্ষক লগ পাইছিলোঁ, সেই মহিয়ান পুৰুষসকলৰ লগত মই নিজকে শিক্ষক বুলি কৈ মই তেওঁলোকৰ একে শাৰীত মই নিজে থাকিবলৈ নিবিচাৰোঁ। গতিকে মই সদায় ক'বলৈ বিচাৰোঁ যে আমি শিক্ষকৰ আখৰা কৰা বা ল'ৰা ছোৱালীক আমি পঢ়ুৱা একোজন ব্যক্তি। গতিকে মই ভাবিছোঁ তেখেতলোকে ভৱিষ্যতেও এনেকুৱা এটা প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু এই যে আমাৰ কণ কণ ল'ৰা ছোৱালীসকলক আগুৱাই নিয়াত যিসকলে অহপুৰুষাৰ্থ কৰি আছে, তেওঁলোকক অনুপ্ৰেৰণা যোগাব। গতিকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অতি সুখৰ বিষয় যে সেই দিনটোত 2 অক্টোবৰৰ দিনটোত আমাৰ বিদ্যালয়ে যোগদান কৰি পেলাই আমাৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলে। গতিকে তেখেতলোকৰ কাৰণেও যেনেকৈ পুৰস্কাৰ আৰু মানপত্ৰ লৈ আহিছে। গতিকে মই অনুৰোধ জনাম যাতে এই বিশ্ববিদ্যালয়সকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ এই মানপত্ৰবিলাক এতিয়া প্ৰদান কৰে।